আপোনালোকে যে ইমান সময় আপোনালোকৰ ত্যাগ কৰি আজি আহিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ আলোচনা চক্ৰ বা মিটিঙত সাধাৰণতে মানুহ নাহে। আমাৰ অসমত যেতিয়া কাৰোবাক উলিয়াইছিল তেতিয়া এনেধৰণৰ সমবেদনা মিটিঙত সাধাৰণতে বাপেক মাকৰ বাহিৰে আৰু মানুহ পাবলৈ নাপায়। এনেকুৱা এটা অৱস্থা আমাৰ অসমত দেখি আহিছে। যাৰ ঘৰত মৃত্যু হৈছে মই কৈছোঁ যে যাৰ ঘৰত এনেকুৱা অঘটন ঘটে সিহে বুজে কেনেধৰণৰ এইটো দুখ কষ্ট। কিন্তু ইমান দুখ আমি দেখিও বছৰ বছৰ আমি যদি হৃদয়ৰ পৰা আনৰ দুখ দেখিও যদি দুখ নাপাওঁ, এই মোৰ বেলেগ কাম আছে আজি মই আপোনাক যাওঁ বৰ ডাঙৰ কাম যদি যাওঁগৈ, কিন্তু সেইটো যদি আপুনি পাছত কৰিলেও হয় তেতিয়াহ'লে আপুনি পাছত কৰি এইটো নকলে এইটো মই ভাবি যে ডিউটি প্ৰাইম ডিউটি যে সকলোৱে একলগ হৈ পেলাই এনেধৰণৰ টেৰৰিষ্টৰ যিটো ঘটনা কৰিলে কাশ্মীৰত মানুহক বাছি বাছি এনেকৈ হত্যা কৰি দেখাইছে, এনেকুৱা জঘন্য ঘটনাক আমি তীব্ৰভাৱে নিন্দা কৰিবলৈ চবেই একত্ৰিত হ'বই। আৰু দ্বিতীয়তে পুনৰ যাতে এইবোৰ নহয় তাৰ কাৰণে আমি এটা হৈছে আহ্বান কৰিব পাৰোঁ, চৰকাৰে যদি ভাল কিবা পদক্ষেপ লৈছে আমি সহায় সহযোগিতা আমি আগবঢ়াই যাব পাৰোঁ। কিন্তু এতিয়া উল্লেখযোগ্য যে আমাৰ উপৰোক্ত ব্যক্তি বক্তাসকলে কৈছে যে এই ঘটনাৰ পৰা আকৌ সাম্প্ৰদায়িক এটা বিভাজন সৃষ্টি কৰিবলৈ কিছুমানে চেষ্টা কৰিছে। এই চেষ্টাটো কিন্তু পাকিস্তানে কৰিছে। পাকিস্তানে বাৰে বাৰে এনেধৰণে কাৰ্যকলাপটো কৰে যাতে হিন্দুস্তানখনত মুছলিম আৰু হিন্দুৰ মাজত সদায় কায়া মায়া যুদ্ধ হৈ পেলাই ভাৰতখন সেইবিলাকতে ধ্বংস হ'ব। আৰু এইটো মনত ৰাখিব যে পাকিস্তানৰ সন্ত্ৰাসবাদ বিশেষকৈ কেতিয়া আৰম্ভ, যেতিয়া আমাৰ ভাৰতে বাৰে বাৰে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানে লগ লাগি দুইফালৰ পৰা সভা দি ভাৰতক দিগদাৰি দিয়ে, যিদিনাখনে লিবাৰেশ্যন অফ বাংলাদেশ সহায় কৰি বাংলাদেশখন বিচ্ছিন্ন কৰি পেলালে আৰু পাকিস্তান এখন পাখি যেতিয়া থাকিব লগা হ'ল, সেইদিনাৰ পৰাই তেওঁলোক প্ৰতিজ্ঞাবদ্ধ হ'ল যে উই উইল এটেক ইণ্ডিয়া বাই 1000 টাইমছ। একেবাৰে নামাৰো, অকণ অকণকৈ খালি অকণ অকণকৈ খালি আৰু তাহাঁতৰ মাজতে যুঁজ বাগৰ কাজিয়া লগাই ভাৰতখনক আমি শেষ কৰি যাবলৈ আমি যত্ন কৰোঁ। এনেধৰণৰ তেওঁলোকৰ নেক্সটি ইণ্টেনশ্যন। এই ইণ্টেনশ্যনবিলাক আমি বুজি পাওঁ যদি তেতিয়াহ'লে আমি কেতিয়াও এই বিভাজনকামী শক্তিক আমি আশ্ৰয় দিলোঁ। আমি আশ্ৰয় দিম কেনেকৈ আমি ইউনাইটেড হৈ থাকিম, কেনেকৈ আমি আৱেগতাৰ মাজতো সংযম ৰক্ষা কৰি আমি কেনেকৈ ইউনাইটেড হৈ পেলাই ভাৰতখনক ষ্ট্ৰং কৰি এতিয়া দুটামান ভিডিঅ' ময়ো দেখিছোঁ তাত মই কেলৈ কৈছোঁ এনেধৰণৰ ভিডিঅ' বা তেনেকুৱা লিখনি য'ত বেনামী সেইবিলাক বস্তু আমি খুবেই সাৱধান হ'ব লাগে। এই কথাষাৰ আপোনালোকে চবেই জানে, কিন্তু আমাৰ বহুত শিক্ষিত মানুহে নাজানে। এই এননিমাছ পোষ্টবিলাক দেখি একেবাৰে উত্তেজিত হৈ যায়। এটা তেনেকুৱা এননিমাছ পোষ্টত দিছে যে এইটো হেৰি নকৰিব বুলি তাহাঁতৰ পুৰাণ ঘৰত এইবিলাকে শিকাইছে, এইবিলাকে মূল শিকনি এইবিলাক তেনেকৈ দেখাইছে। ত' তেনেধৰণৰ অপপ্ৰচাৰটো কোনে কৰিছে, কি বিশৃংখলা সৃষ্টি কৰিব খুজিছে, কি কৰিছে? সেইকাৰণে আমি এননিমাছ পোষ্ট বাদ দিব লাগিব। এতিয়া এজন মেজৰ জেনেৰেল তেওঁ কৈছে যে এই বিভূতিকামী শক্তিবিলাক কেনেকৈ প্ৰশ্ৰয় পাব লাগিছে। আমি নাজানো ইয়াত মুছলিম আৰু হিন্দুৰ তেনেকুৱা সমন্বয় আগৰ কথা বাদেই দিছোঁ। বহু হাণ্ড্ৰেডছ অফ ইয়াৰ্ছৰ পৰা একেলগে তেওঁলোকে বসবাস কৰিছে, বাণিজ্য কৰিছে, শিক্ষা গ্ৰহণ কৰিছে, কালচাৰেল এক্সচেঞ্জ কৰিছে। কিন্তু যেতিয়াই শত্ৰুৱে এটেক কৰিছে এতিয়া যেনেকৈ ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছে হিন্দু মুছলিম একত্ৰিত হৈ পেলাই ইণ্ডিয়াক ডিফেণ্ড কৰিছে। যি ধৰণে জাপানীজ আৰ্মীয়ে খেদি আহিছিলে আৰু জাপানীজ আৰ্মী কিমান সাংঘাতিক ধৰণৰ আছিল সেইটো চবেই জানে। ত' তেনেকুৱা আৰ্মীৰ পৰা ইণ্ডিয়াক ৰক্ষা কৰিবলৈ কিন্তু হিন্দু মুছলিম একত্ৰিত হৈ কৰিছে। ইফালে আকৌ
আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস তেওঁ যিটো বাহিনী লিড কৰিছে তাত তেওঁৰ মূল যিবিলাক এচিষ্টেণ্ট সেইবিলাক মুছলিম মানুহ তো এনেধৰণৰ আমাৰ সংমিশ্ৰণটো সদায় আছে ফ্ৰীডম মুভমেণ্টৰ কথাটো ক'বই নালাগে চিপল মিটিংৰ পৰা আৰম্ভ কৰি ফ্ৰীডম মুভমেণ্ট সদায় হিন্দু মুছলিম একত্ৰিত কৰি কৰিছে ঠিক তেনেকৈ আমাৰ ছাৰ্ভিচেছবিলাক আমি IPS কৰিলোঁ IAS কৰিলোঁ বা ইঞ্জিনিয়াৰিং কৰিলে ডাক্তৰী কৰিলে সকলোৱে কণ্ট্ৰিবিউট কৰিছে দেশখনক ষ্ট্ৰং কৰিব সেইকাৰণে আমি সেই কথাবোৰ কেতিয়াও পাহৰিব নালাগিব তেওঁ কৈছে এই সৰু সামান্য কিছুমান সচেতনিত আমি কেতিয়াও উত্তেজিত হ'ব নালাগে এইটো এটা মূল কথা বাকী এতিয়া আমি চাব লাগিব যে এনেধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আমাৰ মৰমৰ আটাইতকৈ শান্তিপ্ৰিয় অসমীয়া সমাজখনত যাতে হ'ব তাৰ কাৰণে আমি কি কৰিম এক নম্বৰ হৈছে আমি সচেতন হৈ থাকিব লাগিব যে ভাৰতত আন ঠাইত কি হৈছে আৰু তেনেধৰণৰ কাৰ্যকলাপ ইয়াত কেনেকৈ হ'ব পাৰে আমি সেইটোৰ ওপৰত কিছু সচেতন হ'ব লাগিব ইয়াতে এতিয়া এটা কথা যে কোনোবা সন্ত্ৰাসবাদী আহি পেলাই যদি আমাৰ সমাজত ভেকচন কৰি লুকাই আছে বেলেগ কিবা ভাও লৈ বা বেলেগ কিবা ভাও লৈ আমাৰ সহানুভূতি আদায় কৰি তেওঁলোকে যদি নিজৰ কাৰ্যকলাপ কিছুমান মনে মনে কৰি আছে শ্লিপাৰ চেলে কৰি থাকিব অবজাৰ্ভ কৰি থাকিব ইনফৰ্মেশ্যন কালেক্ট কৰিব আৰু যেতিয়া ইনষ্ট্ৰাকশ্যন নেটৱৰ্কত আহিব কোডেড মেছেজ আহিব সেইদিনাখনে সেই ঘটনা কৰিব তো আমি চাব লাগিব যে অস্বাভাৱিক বা সন্দেহজনক ব্যক্তি আমাৰ সমাজত কেনেবাকৈ আহি আমাক কিবা বেলেগ ধৰণৰ প্ৰলোভন দেখাই পেলাই কিছুমান কাম কাজ কৰি আমাৰ ইয়াতে আশ্চৰ্য বা কিছু ফাণ্ড উঠাবলৈ আহিছে কেতিয়াবা ফাণ্ডো উঠাব ক'ব যে মই শিক্ষাৰ কাৰণে এইবিলাক উঠাইছোঁ এনেকুৱা গৰীব ল'ৰা ছোৱালী ইত্যাদি এইবিলাকৰ কাৰণে কিন্তু সেই ফাণ্ড কৰি পেলাই আকৌ ভোট কৰি পেলাই ব্যৱহাৰ কৰিব সেইটো আমি ক'ব নোৱাৰোঁ এনেধৰণৰ কথাবিলাকত আমি কিন্তু আজিৰ দিনত সচেতন হ'ব লাগিব আমি বৰ সহানুভূতিশীল হৈ সকলোকে যদি সহায় কৰিবলৈ যাওঁ কেতিয়াবা কিন্তু আমি হয়তো দায়িত্ব কৰিব এইটো কথা কিন্তু আমি চাব লাগিব বিভিন্ন আমি কথা আমাৰ আগত যদি কোনোবাই প্ৰকাশ কৰে ইমিডিয়েট তাক বন্ধ কৰিব লাগিব আৰু যদি দেখোঁ গুৰুত্বপূৰ্ণ পুলিচক খবৰ দি তাক লাহেকৈ বিদায় দিব লাগিব এইখিনি আমি চিভিক ৰেছপন্সিবিলিটি কোনোবাই মোৰ ঘৰত আহি পেলাই হিন্দুৰ কথা বেয়াকৈ কৈ থাকিব সেইটো মই সহ্য কৰি থাকিম তেতিয়াহ'লে তাক মই তেতিয়াহ'লে সহায় কৰা হ'ব নহয় জানো কোনোবাই মুছলিমৰ কথা কৈ পেলাই বেয়াকৈ ওচৰত যদি কথা কৈ থাকিব আমি জনা বুজা মানুহে যদি তাক মনে মনে চাহ আঙুল পাই পেলাই পঠাই দিওঁ সেইটো হয় বুলি সেইটো ঠিকেই কৰি আছোঁ সেইটো আমি কিন্তু এক ধৰণে আমি ৰেজিষ্ট কৰিব লাগিব তেনেকুৱা সেইবিলাক টেণ্ডেঞ্চি তাৰমানে কোনো খৰচ নোহোৱাকৈ মানুহে সমাজত প্ৰয়োজন বুজিব পাৰে সেই প্ৰয়োজন বুজিবলৈ আমি যাতে সুবিধা নিদিওঁ সেইটো আমি চেষ্টা কৰিব লাগিব আৰু আমি ল এনফৰ্চমেণ্টৰ লগত যোগাযোগ ৰাখিব লাগিব যদি তেনেকুৱা পৰিস্থিতি আহে আমি তেওঁলোকৰ সহায় কৰিব লাগিব এইখিনি কথা আমি ইয়াত যদি ফ'ল' কৰোঁ মই ভাবোঁ তেতিয়াহ'লে সহজে ইয়াত কোনো কৰিব নোৱাৰে আৰু কোনো আমাৰ ব্যক্তিয়ে সমাজত ভয়ত থাকিব নালাগে চিন্তাত থাকিব নালাগে যিহেতুকে আমি সমাজখন একত্ৰিত আমি সমাজ সচেতন আমি অপৰাধ হৈ পেলাই কাকো আমি কাকো প্ৰশ্ৰয় নিদিওঁ আৰু আমি সদায় এনেধৰণৰ কথাবিলাক চিন্তা কৰি আৰু চৰকাৰৰ মানুহ সহায় এইখিনিকে মই কৈ আপোনালোকক অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ যাতে আপোনালোকৰ সমাজত যিসকল ব্যক্তি বা ল'ৰা ছোৱালী উঠি অহা তেওঁলোকৰ আপোনালোকে প্ৰভাৱ কৰিব পাৰে বা ক'ব পাৰে এই কথাবোৰ বিশেষকৈ কৈছোঁ যাতে আমি সকলোৱে শান্তিত থাকিব পাৰোঁ প্ৰগতিশীল সমাজ এখন যাতে আমাৰ ৰাজ্যে ইয়াকে কৈ বক্তব্য ধন্যবাদ।